নমস্কাৰ ৰাইজ, কি খবৰ সকলোৰে? আৰু বিহু কেনেকুৱা গ'ল জনাবচোন। আজি গৈছিলোঁ মেখেলা চাদৰ পিন্ধি কইলীয়া গোঁসাই থানলৈ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, মামাহঁতৰ শৰাই দিছিলে, সেইকাৰণে তাত গ'লোঁ মামাহঁতৰ লগত। এই থানখনত যেতিয়া মনত কিবা এটা আশা লৈ শৰাই আগবঢ়োৱা হয়, তেতিয়া সেই মনৰ আশাটো সম্পূৰ্ণ হয়ে, কিয়নো মই প্ৰমাণ পাইছোঁ, সেইকাৰণে আপোনালোকক কৈছোঁ। আৰু আজি এটা লং ভিডিঅ' আপলোড কৰিম, আপোনালোকে নোচোৱাকৈ নাথাকিব। নাম শেষ হোৱাৰ পাছতে দিলে প্ৰসাদ খাই খিচিৰি খাবলৈ বহি আছে। খিচিৰি পিছে আমি আগতেই খালোঁ, খিচিৰিৰ লগত আছিলে চব্জি চালাড। আমি খাই মেলি বহিলোঁ, তাৰপিছতে ইয়াত সিহঁতি খাই আছে। আৰু ইয়াতে বহুত বেছি পাৰ আছে, মানুহবোৰে কিছুমানে দান দিয়ে, দান দিয়া পাৰবোৰ কোনো ধৰণৰ বলি নিদিয়ে, ইয়াতে এৰি দিয়ে। সিহঁতি শান্ত মনে উৰি ফুৰিব পাৰে নিজৰ ইচ্ছা মতে। আৰু প্ৰসাদ খোৱা টাইমত যে একদম নামঘৰৰ ভিতৰত পাৰ ভৰ্তি হৈ যায়, আৰু গোটেইখিনি একেলগে ভিডিঅ' কৰিব নহ'লে সিহঁতে উৰি গুচি একদম টিঙৰ ওপৰত উঠি আছেগৈ। আৰু নামঘৰৰ ভাগ মোৰ কাৰণে কিয়নো বিশ্বাসী, মই সেই কাৰণটো আপোনালোকক কেতিয়াবা ক'ম। আৰু আজিলৈ আহিছোঁ, বাই।